হেল্ল' সকলোকে এটা নতুন ভিডিঅ' এটা বনাব বিচাৰিছোঁ আজি কেমেষ্ট্ৰিৰ চিলেবাছ ৰিলেটেড বহুত কেইটামান ভিডিঅ' বনালোঁ দুটামান চালে মানুহে ষ্টুডেণ্টখিনিয়ে এইখিনি নাই চোৱা চ' আজি এটা ইণ্টাৰেষ্টিং ভিডিঅ' বনাব বিচাৰিছোঁ মই ইণ্টাৰেষ্টিং কিয় এই ভিডিঅ'টোত মই আজি কেমেষ্ট্ৰিৰ কথা কওঁ আমাৰ দাঁতৰ লগত জড়িত কোনটো কেমেষ্ট্ৰি ইনভলভ হৈ আছে তাৰ কথা ক'ব বিচাৰিছোঁ আগতে ভিডিঅ'বিলাকত মই চিলেবাছ অৰিয়েণ্টেড কথা কৈছিলোঁ কিন্তু ভাবিছোঁ আজিৰ পৰা মই এনেকুৱা এটা চিৰিজ ইনভলভ কৰিম যোনটো আমাৰ কেমেষ্ট্ৰিখিনি ডে টু ডে লাইফত ইউজ হৈ থাকিব আৰু এটা ইণ্টাৰেষ্টিং কেমেষ্ট্ৰি এতিয়া আমাৰ দাঁতখিনি বহুতৰ কি হয় এডাল্টৰ বা সৰু ল'ৰা ছোৱালী কি হয় খুব সোনকালে কেতিয়াবা দাঁতখিনি খহিবলৈ ষ্টাৰ্ট হয় সৰু ল'ৰা ছোৱালীখিনি আমাৰ ডাঙৰ মানুহৰো হ'ব পাৰে কিছুমানৰ যোনখিনি বেছিকৈ কোনটো বস্তু খায় মানে চুগাৰ যোনটো বেছি যোনে ড্ৰিংক চুগাৰটো বেছি খায় বা যোনে বেছিকৈ এই কাৰ্বনেটেড বেভেৰেজখিনি যোনখিনি বেছিকৈ ড্ৰিংক কৰে তেওঁলোকৰ কি হ'বলৈ ধৰে লাহে লাহে বেছি যোনটো বেছি মাত্ৰাত যোনে খায় বা এচিডিক ছাবষ্টেঞ্চ যোনে বেছিকৈ খায় এচিডিক ছাবষ্টেঞ্চ এলকহলো হ'ব পাৰে এলকহলো কোনোবা প্ৰকাৰ এলকহল ইজ এচিডিক ইন নেচাৰ তেনেকুৱা এটা কথা মেইনলি আজি চুগাৰে কেনেকুৱা ধৰণৰ সৰু ল'ৰা ছোৱালীখিনিৰ ক্ষেত্ৰত এটা প্ৰভাৱ পেলাই তাহাঁতৰ দাঁতখিনি হেৰি কৰিবলৈ সেইটো কথা বুজাব বিচাৰিছোঁ হ'ল এতিয়া আমাৰ দাঁতখিনিৰ যোনটো বগা অংশ এই যোনখিনি বগা অংশ সেইখিনি আমি টুথ এনামেল বুলি কওঁ আৰু সেই এনামেলটো যেতিয়া কেমেষ্ট্ৰিৰ কথা কৈছোঁ কেমেষ্ট্ৰি সকলো ফালৰ পৰা আমি বস্তুটো তাত মেইন কি কম্পজিশ্যন সেইটো কথা ক'ব বিচাৰিছোঁ হ'ল আমাৰ টুথ এনামেলটো কম্পজিশ্যন হৈছে ইয়াৰ নাম হৈছে কেলছিয়াম হাইড্ৰক্সি এপেটাইট কেলছিয়াম হাইড্ৰক্সি এপেটাইট ফৰ্মুলাটো এইটো এতিয়া এটা নৰ্মেল যেতিয়া কেলছিয়াম হাইড্ৰক্সি এপেটাইট হ'ব কেলছিয়াম হাইড্ৰক্সি এপেটাইটটো তাৰ এটা ইকুইলিব্ৰিয়াম ৰিয়েকশ্যন হৈছে এইটো ঠিক আছে যোনখিনিয়ে সাধাৰণ ভাষাত বুজিলে হ'ল যে কেলছিয়াম হাইড্ৰক্সি এপেটাইটটো এনেকুৱা প্ৰকাৰে এটা ভাঙোনত ভাং খাই থাকে ঠিক আছে ভাঙোনত ভাং খাই থাকে আৰু এইটো কি মিডিয়াম হৈছে OH মাইনাছ এতিয়া OH মাইনাছ মানে কেমেষ্ট্ৰি ফালৰ বা যোনে ছায়েন্স পঢ়িছে অকণমান গম পাব যে OH মাইনাছ হৈছে এইটো এটা কি মিডিয়াম ক্ষাৰকীয় মিডিয়াম বা বেছিক মিডিয়াম ঠিক আছে বেছিক মিডিয়াম হয় মানে কেলছিয়াম হাইড্ৰক্সি এপেটাইটটোৱে কেনেকুৱা মিডিয়ামত থাকিব বিচাৰিব বেছিক মিডিয়ামত থাকিব বিচাৰিব এতিয়া আমি যদি বেছিকৈ চুগাৰ ইনটেক কৰোঁ বা সৰু ল'ৰা ছোৱালীখিনিয়ে যে দাঁতবোৰ যে ক'লা হৈ যায় যে তাহাঁতৰ যে প্ৰচেছটো তাহাঁতৰ দাঁতখিনি যে নাইকিয়া হৈ যায় যে বগাখিনি সেইটো কিয় হয় সেইটো কথা এইটোৰ লগত জড়িত হৈ যায় বেছিক মিডিয়ামটো লাহে লাহে কি হৈ যায় এচিডিক যেতিয়া হ'বলৈ ষ্টাৰ্ট হৈ গ'ল সেইটো কেনেকৈ হয় তাৰ ৰিয়েকশ্যনটো চাম মানে ৰিয়েকশ্যন আৰু কেনেকৈ ইনভলভ হয় সেইটো কথা ক'ব বিচাৰিছোঁ এই কেলছিয়াম হাইড্ৰক্সি এপেটাইটটো এইটো নৰ্মেল থাকিব এই প্ৰচেছটো হৈছে যেতিয়া কেলছিয়াম হাইড্ৰক্সি এপেটাইটটো ভাঙি যায় এই প্ৰচেছটোক আমি কি বুলি কওঁ ডিমিনাৰেলাইজেশ্যন ঠিক আছে মানে এই প্ৰচেছটো যে ভাঙি গৈছে কেলছিয়াম হাইড্ৰক্সি ফছফেট আমাৰ টুথ এনামেলটো মেইন কি পদাৰ্থৰে গঠিত সাধাৰণ ভাষাত বুজিলেও হ'ব এইটো ডিমিনাৰেলাইজেশ্যন আৰু এইটো ফৰ্মেশ্যন হোৱাটো মানে আমি যদি ফৰ্মত চাওঁ অকণমান কেমেষ্ট্ৰি ভাষাত সাধাৰণ ভাষাত বুজাম মই কেমেষ্ট্ৰি ভাষাটো বুজাম সাধাৰণ ভাষাত কি হৈছে এইটো যেতিয়া ভাঙিব মানে এই টুথ এনামেলটো আমাৰ যিটো বস্তু কৰাৰ কাৰণে লাহে লাহে খহি আহি থাকে হ'ল সেই প্ৰচেছটোকে আমি ডিমিনাৰেলাইজেশ্যন বুলি কৈছোঁ আৰু সি ভাঙিলে কেনেকৈ ভাঙিব কেলছিয়াম প্লাছটো ফছফেট আৰু OH মাইনাছ দিব মিডিয়ামটো কি হ'ব লাগিব বেছিক মিডিয়াম হ'ব লাগিব ঠিক আছে এতিয়া এই ধুনীয়া হাঁহি থকা দাঁতকেইটা যদি নাইকিয়া হৈ যায় আমি কেতিয়া নাইকিয়া হ'ব যদি আমি বেছিকৈ যদি চুগাৰ খাওঁ বা আমি কি হয় এচিডিক ছাবষ্টেঞ্চ যদি বেছিকৈ খাওঁ তেতিয়া লাহে লাহে কি হ'ব আৰু ইভেন ৰাতি বেছিকৈ যদি খোৱা হয় দিনত একো নাই দিনত চাফা কৰি যদি আমি থাকোঁ তেতিয়াহ'লে কুলকুলি কৰি পানী চানী খাই লাহে লাহে কিন্তু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কি হৈ যায় ৰাতি যদি বেছি চকলেট খাইছে বা এনেকুৱা চুইটছ খাইছে তেতিয়া কি হ'ব সোনকালে তাহাঁতৰ এইবিলাক দাঁতবিলাক বেছিকৈ বেয়া হ'বলৈ ধৰে যে পোক লাগি যায় যে এটা সময়ত কমি যায় যে বুজি পাইছে কথাটো এতিয়া আমাৰ এডাল্টছৰ ক্ষেত্ৰতো হ'ব সেইটো যদি আমি বেছি টু মাছকৈ চাওঁ সেই তাৰ কেমেষ্ট্ৰিটো কি হৈছে আমি এইটো ডিমিনাৰেলাইজেশ্যন প্ৰচেছ এতিয়া ইয়াত কি হৈছে যদি আমাৰ ছাপ'জ সৰু ল'ৰা ছোৱালীকেইটাই কি কৰিলে চুগাৰ ইনটেক কৰি চুগাৰ ক'ৰ পৰা খালে চকলেটৰ পৰা খালে ছাপ'জ চকলেটৰ পৰা চুগাৰ খাইছে বা যিকোনো কেণ্ডি খাইছে কেণ্ডি বা চুগাৰ খালে সেই চুগাৰখিনি ক'ত ডিপজিট হ'ব আমি খাম আৰু তাৰে কিছুমান চুগাৰ পাৰ্টিকলছ লাহে লাহে ক'ত এক্টিভ হ'বগৈ আমাৰ টুথ এনামেলটোত এক্টিভেট হ'ব টুথ এনামেলটোত কি হ'ব এবজৰ্ব হ'ব টুথ এনামেলটোত এবজৰ্ব হ'ব ঠিক আছে এতিয়া সেই টুথ এনামেলত এবজৰ্ব হোৱা চুগাৰখিনি কি হ'ব বেক্টেৰিয়া কিছুমান থাকে আমি নেদেখাকৈ কিছুমান বেক্টেৰিয়া আমাৰ মুখত থাকে ঠিক আছে মুখত মানে আমাৰ এইখিনিত থাকে কিছুমান বেক্টেৰিয়া থাকিব। এই বেক্টেৰিয়াখিনি এই চুগাৰখিনি কি কৰিব? ফাৰ্মেণ্ট কৰিব।
ফাৰ্মেণ্ট কৰিব। আমি জানো যে চুগাৰ বস্তুটো ফাৰ্মেণ্ট কৰিলে কি হয়, এচিড প্ৰডাকশ্যন হয়। যেনেকৈ আমি এলকহল, যে কুঁহিয়া গ্ৰেপ চেপ এইবিলাক ফ্ৰুটছৰ পৰা আমি কি প্ৰডাকশ্যন কৰা হয়, এলকহল প্ৰডাকশ্যন কৰা হয়, ৱাইন প্ৰডাকশ্যন কৰা হয়, সেইবোৰ ফাৰ্মেণ্টেশ্যন প্ৰচেছ কৰি। ঠিক তেনেদৰে আমাৰ দাঁতবিলাকতো যোনটো চুগাৰ ডিপজিট হ'ব, সেই চুগাৰটো বেক্টেৰিয়াৰ প্ৰেজেঞ্চত ফাৰ্মেণ্ট হ'ব। ফাৰ্মেণ্টটো এটা এচিড প্ৰডিউচ কৰিব, এচিড প্ৰডিউচ কৰিছে। অ'কে, এচিড প্ৰডিউচ কৰিছে হ'ল। এতিয়া এই বেক্টেৰিয়াটো কি হয় নৰ্মেলি, মই যোনটো ষ্টাডি কৰিলোঁ বা নেটত চাওঁতে সেই বেক্টেৰিয়াটো হৈছে লেক্টোবেচিলাছ, আৰু যোনটো এচিড প্ৰডিউচ হৈছে সেইটো হৈছে লেক্টিক এচিড। অ'কে, চুগাৰখিনি এবজৰ্ব হ'লে কি প্ৰডিউচ হ'ল, চুগাৰখিনি এবজৰ্ব হ'ল, দাঁতত খাই আছে, লাহে লাহে এবজৰ্ব হ'ল, বেক্টেৰিয়াৰ উপস্থিতিত সেইটো কি হ'ল, ফাৰ্মেণ্টেশ্যন হ'ল। ফাৰ্মেণ্টেশ্যন হৈ গ'ল, তাৰ অক্সিডেশ্যন হ'ল, অক্সিডেশ্যন কি প্ৰডিউচ কৰিলে, লেক্টিক এচিড প্ৰডিউচ কৰিলে। এতিয়া এচিডৰ ধৰ্ম কি, এচিড এটাই কি দিয়ে, সি H+ আয়নছ দিয়ে। H+টো সি প্ৰডিউচ কৰি থাকে এচিড এটাই। কেমিষ্ট্ৰি ভাষাত বুজিবলৈ হ'লে সি H+ আয়ন দিয়ে। সেই H+ আয়নটোৱে যেতিয়া ইয়াত থকা OH- লগত কম্বাইন কৰিব, কি প্ৰডিউচ কৰিলে, ৱাটাৰ প্ৰডিউচ কৰিলে, নিউট্ৰেল হৈ গ'ল। দেখাত লাগিছে সি H+ কম্বাইন হৈ আছে, ৱাটাৰ প্ৰডিউচ হৈ আছে, এতিয়া ইয়াত কি হ'ব, OH- আয়নৰ কনচেনট্ৰেশ্যনটো কমি গ'ল। ইয়াততো OH টো কমি যাব। ছাপ'জ ইয়াত যদি 100টা আছিলে, তাৰে 50টা কি হৈ গ'ল, 50টা OH- 50টা H+ৰ লগত কি হৈ গ'ল, 50টা ৱাটাৰ প্ৰডিউচ কৰিলে, 50টা H2O প্ৰডিউচ কৰিলে। ইয়াত থাকিলে কেইটা, 50টা থাকিলে, কিন্তু ইয়াত বাকীখিনিতো পূৰা 100কে আছে। বাকীকেইটা কেলছিয়াম, ফচফেট এইকেইটা কি আছে, 100কে আছে। মানে চিম্পল ভাষাত ক'বলৈ হ'লে ইয়াৰ পৰা যিমান OH প্ৰডিউচ হৈছিলে, OH- আয়ন H+ লগত কম্বাইন হৈ তাৰ সেই এমাউণ্টটো কি হৈ গ'ল, এমাউণ্টটো কমি গ'ল। ঠিক আছে, এমাউণ্টটো কমি গ'ল। এতিয়া এই কেমিকেল ইকুইলিব্ৰিয়ামেই হৈছে এনেকুৱা এটা প্ৰচেছ। ইকুইলিব্ৰিয়ামটোত সাধাৰণ ভাষাত ক'বলৈ হ'লে কি হয়, ইয়াত এনেকুৱা এটা চিটুৱেশ্যন আৰাইজ হৈছে যে OH- আয়নটো সি কি কৰিব, বঢ়াব বিচাৰিব, সেইটো কমি গৈছিলে, এমাউণ্টটো কি হৈ গ'ল, OH- আয়নত কমি গ'ল, এতিয়া কি কৰিব বিচাৰিব, বঢ়াব বিচাৰিব। চ' সি বঢ়াব কেনেকৈ, OH- আয়নটো বঢ়াব কেনেকৈ বঢ়াব, মই এইটো কি লিখা আছে, ডিমিনাৰেলাইজেশ্যন। ডিমিনাৰেলাইজেশ্যন মানে হৈছে ভাঙি যোৱাটো। ডেট মিনছ আমাৰ টুথ এনামেলটো কি হ'ব, আকৌ ভাঙি যাব। নৰ্মেল কণ্ডিশ্যনত যদি আছিলে তাতকৈ বেছি স্পীডত সি ভাঙিবলৈ, ডিছ'চিয়েট হ'বলৈ ষ্টাৰ্ট কৰিব। কেলছিয়ামটো বেছিকৈ আকৌ কেলছিয়াম 5Ca+ টোলৈ ভাঙিবলৈ ষ্টাৰ্ট হ'ব, 3PO4TO- ভাঙিবলৈ ষ্টাৰ্ট হ'ব, আকৌ OH- প্ৰডাকশ্যন ভাঙিবলৈ ষ্টাৰ্ট হ'ব। কিয় হৈ গৈছিলে, কাৰণ ইয়াত থকা OH- কেইটামান যিমানটা আছিলে অৰিজিনেলি, সেইকেইটা কমি নাইকিয়া হৈ গৈছিলে H+ৰ লগত। চ' আৰু প্ৰডিউচ কৰিব লাগিব, মানে ৰাইট হেণ্ড চাইডত আৰু প্ৰডিউচ কৰিব লাগিব। এফালে যদি কমি গ'ল, মানে আমি যদি দগা পাল্লাখন যদি চাওঁ, আলুখিনি আৰু এইখিনি দগা পাল্লাখিনি জুখিছে। চ' আলুখিনি যদি আমি কি কৰিছোঁ, কমাই গৈ থাকোঁ, যদি ইকুৱেল কৰিবলৈ হয়, এইফালে আলু আৰু ভৰাব লাগিব। সেই আলুখিনি আহিব ক'ৰ পৰা, আলুখিনি আহিছে ইয়াৰ পৰা, মানে সেই OH- যে কমি গৈছিলে, চ'ৰ্চটো কোনে দিব, ই বঢ়াব। চ' প্ৰডাকশ্যন এইফালে বাঢ়িব, এইটো ভাঙিব লাগিব। এইটো ষ্টাৰ্টিং কেনেকৈ হ'ব, যদি ভাঙি যায়, বুজি পাইছা। আৰু এই প্ৰচেছটো হৈছে ডিমিনাৰেলাইজেশ্যন। এই যে ডিকে যে হৈছে, এই প্ৰচেছটোকে আমি কি বুলি কওঁ, ইৰ'চন বুলি কওঁ। ইৰ'চন অফ টুথ। এই প্ৰচেছটো হৈ থকাৰ কাৰণে বেছিকৈ যদি চুগাৰ খাওঁ, বেছিকৈ যদি এচিড থকা বস্তু খাওঁ, এই H+ OH- নাইকিয়া কৰি দিয়ে, গায়ব কৰি দিছে, ৱাটাৰ প্ৰডিউচ কৰিছে, যাৰ কাৰণে লাহে লাহে ইয়াৰ প্ৰডাকশ্যনটো কি হৈ গ'ল, ইনক্ৰিজ হ'বলৈ গৈছে। ঠিক আছে, এইটো হৈছে ইয়াৰ ভিতৰৰ কেমিষ্ট্ৰিটো। সেইকাৰণে এইবোৰ প্ৰিভেণ্ট কৰিবলৈ আমাক কি দিয়া যায়, টুথপেষ্ট থাকে। আমাৰ টুথপেষ্টবিলাকত কি লিখা আছে, টুথপেষ্টটো মই দেখাইছোঁ, ফ্ল'ৰাইড আৰ্জিনাইন বুলি বস্তু এটা আছে। ফ্ল'ৰাইড আৰ্জিনাইন এটা হেৰি হয়, এমিনো এচিড হয়, L-আৰ্জিনাইন। সেই আৰ্জিনাইনৰ এটা আৰ্জিনাইন, এই যিটো নালাগে, আৰ্জিনাইন, ফ্ল'ৰাইড আৰ্জিনাইন। এই কি কৰিব, আমাৰ যোনবিলাক টুথপেষ্টত থাকিব, টুথপেষ্টত এতিয়া কলগেট টুথপেষ্টত আছে L-আৰ্জিনাইন বুলি লিখা আছে, ফ্ল'ৰাইড আৰ্জিনাইন, যোনে নেচাৰেলি ইনচিটুত কেলছিয়ামৰ প্ৰডাকশ্যনটো বঢ়াব। নেচাৰেলি সি কেলছিয়ামৰ প্ৰডাকশ্যনটো বঢ়াব বুলি কৈছে, মানে হাইড্ৰক্সি ফচফেটৰ প্ৰডাকশ্যনটো বঢ়াই থাকিব, যাতে ই OH- আয়নটোক আৰু মানে ৰিমিনাৰেলাইজেশ্যন প্ৰচেছটো, এই প্ৰচেছটো, এই ভাঙি যোৱা প্ৰচেছটো কি ৰখাই দিয়ে। ফ্ল'ৰাইড আৰু আৰ্জিনাইনে লগ লাগি, লগ লাগি পেলাই কি কৰিব, এইটোক আৰু প্ৰডাকশ্যন হ'ব, ভাঙিব নিদিয়ে, সি আকৌ এইটোহে প্ৰডাকশ্যন কৰিব। এই লেফ্ট হেণ্ড চাইডৰ CA5PO4 OH- প্ৰডাকশ্যন কৰি থাকিব, নেচাৰেলি প্ৰডাকশ্যন হ'ব। সেইকাৰণে সেইটো ফ্ল'ৰাইড আৰ্জিনাইন দিয়া। ঠিক আছে, আজি এইটো কেমিষ্ট্ৰি বুজালোঁ, যোনটো আমাৰ টুথ ডিকেট ইউজ হয়, আৰু কিয় আমাৰ টুথপেষ্টত ফ্ল'ৰাইড আৰ্জিনাইন থাকে। ফ্ল'ৰাইড আৰ্জিনাইনৰ কেমিষ্ট্ৰিটো কেনেকুৱা, সেইটো মই নেক্সট ভিডিঅ'ত বনাই দিম, যদি এইটো ভিডিঅ' ভাল লাগে। ঠিক আছে, থেংক ইউ।